নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ তোমালোকৰ লেচন নম্বৰ কিমান আছে 3। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াত তোমালোকৰ পাঠভিত্তিক যিমানখিনি ক্ৰিয়াকলাপ আছে সকলোখিনি ইয়াতে পাই যাবা আৰু তোমালোকে ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন এক্সামত কমন পৰিব, গতিকে তোমালোকে ভিডিঅ'টো চাই থাকা। প্ৰথমত চোৱা কি দিছে আমাৰ ইয়াত কুৱেশ্যনখিনি। প্ৰাগজ্যোতিষপুৰ সম্ভ্ৰম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? ইয়াত আমাৰ তোমালোকে চাবা ঘৰ নম্বৰটো হ'ব উত্তৰ আনন্দৰাম বৰুৱা। এইটো আমাৰ মাল্টিপল চইচ কুৱেশ্যন, 4টামান উত্তৰ দিয়া আছে, তাৰে ভিতৰত এটা হ'ব কি আমাৰ ঘৰ নম্বৰ উত্তৰটো আনন্দৰাম বৰুৱা। তাৰপিছত তোমালোকে আহা 2 নম্বৰ কুৱেশ্যনত। 2 নম্বৰটো কি কৈছে? তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰত কি দিয়া আছে? কামৰূপ নগৰ নামটো উল্লেখ থকা তাম্ৰফলি খনিৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কামৰূপ নগৰ নামটো উল্লেখ থকা তাম্ৰফলিখনৰ নাম হ'ল পুষ্পভদ্ৰ তাম্ৰফলি। এইটো তোমালোকে মনত ৰাখিবা, এইটো আমাৰ এক্সামত অহাৰ চান্স আছে। তাৰপিছত খ নম্বৰত আহা কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? উত্তৰটো হ'ব আমাৰ কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। তাৰপিছত তোমালোকে আহা গ নম্বৰত ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ হস্তান্তৰ কৰিছিল? উত্তৰটো হ'ব ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ হস্তান্তৰ কৰিছিল। মানে ৰজা সন্ধ্যাই উত্তৰ গুৱাহাটীৰ যিটো কেপিটেল ৰাজধানী, যেনেকুৱা আমাৰ দিছপুৰ, এইটো কি কৰিছিল আমাৰ কমতাপুৰলৈ লৈ গৈছিল। তাৰপিছত ঘ নম্বৰটো কি কৈছে? শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰিছে? শ্ৰীসূৰ্য পাহাৰ ক'লে তোমালোকে গমে পোৱা, এইটো আমাৰ গোৱালপাৰা জিলাত অৱস্থিত। এইটো এটা ঐতিহাসিক পাহাৰ, ইয়াত বহুতো মন্দিৰ আছে। তাৰপিছত তোমালোকে উত্তৰটো চোৱা কি দিছে? শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যৰ প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিৰ্দেশনা দাঙি ধৰিছে। নম্বৰটো চোৱা তোমালোকে কি দিছে? কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ কামৰূপৰ ৰজা পৃথুৱে বখতিয়াৰ খিলজী নামৰ তুৰ্কী সেনাপতিজনক পৰাস্ত কৰিছিল। এতিয়া তোমালোকে আহা 3 নম্বৰ কুৱেশ্যন ঠিক হৈছে, আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰত যেনেকুৱা দিয়া আছে ঐতিহ্য কি কি দিশ সামৰি লয়? ইয়াৰ উত্তৰটো হ'ব ঐতিহ্যই পুৰণি কালৰ পৰা চলি অহা নীতি নিয়ম আচাৰ অনুষ্ঠান শিল্প সাহিত্য স্থাপত্য ভাস্কৰ্যক সামৰি লয়। ইয়াৰ উপৰি জ্ঞান প্ৰযুক্তি ভাষা খাদ্য সাজপাৰ আদি ঐতিহ্যৰ অন্তৰ্ভুক্ত। এতিয়া খ নম্বৰ কি কৈছে? ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? উত্তৰটো কি হ'ব আমাৰ ঐতিহ্যৰ প্ৰতি আমি তলত দিয়া ধৰণৰ সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। যেনেকুৱা আমাৰ 1 নম্বৰত কি দিয়া আছে, কেনেকুৱা সন্মান প্ৰদৰ্শন কৰিব লাগিব? আমাৰ পুৰণি স্থাপত্য কীৰ্তিচিহ্ন আৰু শিলালিপিসমূহ নষ্ট হ'বলৈ নিদি সংৰক্ষণ কৰিব লাগিব। 2 নম্বৰত কি দিয়া আছে আমাৰ নিজৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাবোৰ শ্ৰদ্ধাৰে পালন কৰিব লাগিব। 3 নম্বৰত কি দিয়া আছে? ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰোঁতে তাত কোনো ধৰণৰ আৱৰ্জনা নেপেলাই আৰু কোনো ক্ষতি নকৰাকৈ কৰিব লাগিব। গ নম্বৰত কি দিয়া আছে? ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? ইয়াৰ উত্তৰটো চোৱা কি দিছে? ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ বাবে আমি সচেতন হোৱা উচিত। চৰকাৰী নিয়মসমূহ পালন কৰাৰ লগতে আমি নিজে এই স্থানসমূহ পৰিষ্কাৰ কৰি ৰখা উচিত। পুৰণি পুথি পাঁজি বা সম্পদসমূহ যাদুঘৰত সংৰক্ষণ কৰিব লাগে, যাতে ভৱিষ্যত প্ৰজন্মই আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে জানিব পাৰে।
এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 4 ইয়াত চমু টোকা দিয়া আছে প্ৰথমটো কি আছে আমাৰ দুৰ্জয় নগৰ এইটো এটা চমু টোকা ইয়াৰ পৰা তোমালোকৰ এটা আহিব পাৰে 2 মাৰ্কছৰ কাৰণে গতিকে তোমালোকে এইটো অলপ ভালকৈ চাবা একাদশ শতিকাত পাল বংশৰ ৰজা ৰত্নপালে উত্তৰ গুৱাহাটীত নিজৰ ৰাজধানী পাতিছিল এই নগৰখন তিনিফালে পাহাৰ আৰু এফালে ব্ৰহ্মপুত্ৰই বেৰি থকা বাবে শত্ৰুৰ বাবে দুৰ্জয় আছিল সেয়েহে ইয়াক দুৰ্জয় নগৰ বুলি জনা গৈছিল এতিয়া আহা শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাৰ পৰা প্ৰায় 13 কিলোমিটাৰ পূবত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত ইয়াক প্ৰাক আহোম যুগৰ অসংখ্য শিলালিপি বুদ্ধ মূৰ্তি জৈন মূৰ্তি আৰু হিন্দু দেৱ দেৱীৰ বিগ্ৰহ দেখিবলৈ পোৱা যায় এই পাহাৰখনত থকা 7টা চূড়াৰ বাবে ইয়াক সাতালি পৰ্বত বুলি কোৱা হয় ই অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান এতিয়া তোমালোকে আহা গ্ৰামাৰ সেকশনখিনি এইখিনি তোমালোকক মই ইয়াত বুজাই ক'লে জাষ্ট কৈ দিলে তোমালোকে একো বুজি নাপাবা তথাপি মই তোমালোকক অলপ কৈ আছো ইয়াত তোমালোকে চাবা মধ্যাহ্নৰ ব্যৱহাৰ ক'ত হয় বা মদিনাখৰ ব্যৱহাৰ ক'ত হয় ৰিফলাৰ ব্যৱহাৰ ক'ত হয় সেইখিনি তোমালোকক এই ক খ তাৰপিছত চোৱা ইয়াতে গ নম্বৰ দিয়া আছে সেইখিনি তোমালোকে অলপ ভালকৈ চাবা বা গ্ৰামাৰ সেকশনখিনি তোমালোকে ভালকৈ পঢ়িবা ইয়াত ডাইৰেক্ট তোমালোকে বুজাই দিলে বস্তুখিনি সম্পূৰ্ণকৈ বুজিব নোৱাৰিবা বা বুজিবলৈ তোমালোকে সক্ষম নহবা সেইকাৰণে মোৰ যিবিলাক গ্ৰামাৰ সেকশনৰ ক্লাছ আছে তোমালোকে পাই যাবা মই আগতে দি দিছোঁ সেইখিনি পঢ়িলে হৈ যাব আৰু তোমালোকক মই নতুন কৰি গ্ৰামাৰ সেকশনখিনি লৈ আহিম তাৰ পৰা তোমালোকে ভালকৈ চাব পাৰিবা এতিয়া 9 নম্বৰটো তোমালোকে অলপ চোৱা ইয়াত তোমালোকে অলপ বুজি পাবা ইয়াত কৈছে কি তলত দিয়া বাক্যবোৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা ইয়াত কিছুমান ভুল বানান দিয়া আছে সেই ভুল বানানবিলাক তোমালোকে নতুনকৈ লিখিব লাগিব ইয়াত মই চোৱা তোমালোকে তলত লৈ আহিছোঁ মই নতুন বানানবিলাক যেতিয়া তোমালোকে ভিডিঅ'টো চাবা তোমালোকে কি কৰিবা কিতাপখন লগত লৈ ল'বা লগত লৈ ইয়াত যে মই কৈ দিছোঁ যেনেকৈ ক নম্বৰটো কৈ আছোঁ ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল এই কথাটো তোমালোকে কিতাপত মিলাই চোৱা ক'তবা তোমালোকৰ বানান ভুল আছে কিন্তু ইয়াত মই শুদ্ধ বানান লৈ আহিছোঁ তোমালোকে তাৰ পৰা বাছি উলিয়াবা কোনটো ভুল আছিল আৰু কোনটো শুদ্ধভাৱে মই ইয়াত লৈ আহিছোঁ তাৰপিছত তোমালোকে খ নম্বৰত চোৱা কি দিছে খ নম্বৰটো চোৱা কি দিছে আমাৰ দাসীৰ কথাৰ সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে ইয়াত চাবা তোমালোকে কোনটো অশুদ্ধ আৰু কোনটো শুদ্ধ গ নম্বৰটোত কি দিছে শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা ঘ নম্বৰত কি দিছে আমাৰ বৰষুণীয়া দিনত মেঘৰ গৰ্জনি শুনি কেঁচুৱাজনীয়ে কান্দিলে উ নম্বৰত কি দিছে আমাৰ অৰ্জুন নিপুণ বীৰ আছিল 6 নম্বৰত কি দিছে চোৱা সৰস্বতীৰ আন এটা নাম বিনা পানী 6 নম্বৰত কি দিছে পানীয়েই প্ৰাণীৰ প্ৰাণ আৰু বৰ্গীয় নম্বৰ কি দিছে বিদ্যালয়ৰ প্ৰাংগণাত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু 6 নম্বৰত কি দিছে সততাৰ জয় হয় ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকৰ যদি কিবা কনফিউজ থাকে বা তোমালোকৰ কিবা যদি ডাউট থাকে বা তোমালোকৰ কিবা কনচেপ্ট ক্লিয়াৰ হোৱা নাই তোমালোকে নিঃসন্দেহে বা কোনো টেনশ্যন নকৰাকৈ কোনো ভয় নকৰাকৈ তোমালোকে মোক কমেণ্টত জনাব পাৰা মই তোমালোকৰ কাৰণে আৰু ভালকৈ বনাই অনাৰ কাৰণে চেষ্টা কৰিম বা তোমালোকে যিখিনি বুজি পোৱা নাই মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিম তোমালোকে আগুৱাই যোৱাৰ কাৰণে